বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খানৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত দেশজুৰি প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ অভিযোগ, ভিন্নমত সহ্য নকৰে বিজেপিয়ে। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ গুৰুত্বপূৰ্ণ সংবাদ, অশোকা বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপক আলী খান মাহমুদাবাদক ভাৰত-পাকিস্তান সংঘৰ্ষ সন্দৰ্ভত সামাজিক মাধ্যমত কৰা পোষ্টৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু সমৰ্থনৰ ঢৌ তুলিছে। এই গ্ৰেপ্তাৰক লৈ ইতিমধ্যে 1000ৰো অধিক ব্যক্তিয়ে এখন খোলা পত্ৰত স্বাক্ষৰ কৰি তেওঁক সমৰ্থন জনাইছে। খোলা পত্ৰখনত কোৱা হৈছে যে দেশৰ সেনাক বাহিৰে সমৰ্থন কৰি যুদ্ধৰ জুলুঙা মৰ্মহীন মানসিকতাৰ সমালোচনা কৰাটোৱেই যদি অপৰাধ হয়, তেন্তে ই এক চিন্তনীয় বিষয়। আলী খানৰ পোষ্টত তেওঁ কয় যে ভাৰতীয় সেনাৰ কৌশলী সংযমৰ প্ৰশংসা কৰে আৰু চৰকাৰলৈ অহা কিছু সিদ্ধান্তত চুবুৰীয়া দেশৰ সামৰিক সংস্থা আৰু সন্ত্ৰাসবাদীৰ মাজত থকা সীমা নোহোৱা সন্দৰ্ভত বিশ্লেষণ দিছিল। এই ঘটনাৰ প্ৰেক্ষাপটত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কোৱা মতে, এই গ্ৰেপ্তাৰ বিজেপিৰ ভিন্ন মতক সহ্য নকৰাৰ প্ৰমাণ। তেওঁ কয় যে দেশক গণতন্ত্ৰক সংকুচিত কৰাৰ এক চেষ্টা চলি আছে। ইয়াৰ উপৰি অধ্যাপক খানৰ বক্তব্যক দেশপ্ৰেম, শান্তিৰ আহ্বান আৰু গৰীব লোকসকলৰ কষ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা গৈছে, যিটো এক সদিচ্ছা আৰু সহানুভূতিক মনোভাৱৰ প্ৰতিফলন। এই ঘটনাৰ প্ৰতি আপুনি কি ভাবিছে? মতামত জনাবলৈ আপোনালোকক আহ্বান জনাইছো। কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত জনাওক। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।